কাৰ আৰু ৰইলে বোলে সৰুবিলাক থাকি কয় সান্দাটো তোৰ নাম ফাটে ভাতৰ মানুহ মাতে কলি বোলে লালা হওক কৈ দে মা খং উঠে বোলে। শিল্পা চেত্ৰী আমাৰ মৰমৰ নানী পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মই আইয়া আহমেদ। মানে গাইজ কথা হ'ল কি আজি আমাৰ ঘৰত চেঙৈ বটি আছে আৰু আপোনালোকক দেখুৱাম। আমি বাৰু চেঙৈ বুলি নকাঙে চেঙে বুলিয়ে কওঁ বেছি ভাই। কেনেকৈ বনাং সেই বস্তুটো দেখুৱাম আৰু যিহেতুকে আপোনালোকে মোৰ ৰেগুলাৰ মানে ব্লগ বিচাৰি আছে সেইকাৰণে আজি লৈ আহিলোঁ। এই আমাৰ ঈদত কি কি বনাং কি কি যোগাৰ কৰোঁ সকলোখিনি দেখুৱাই আছোঁ। আজিতো আৰু কিয় নেদেখুৱাম গাইজ, যিহেতুকে এইটো বস্তু আমাৰ বহুত বেছি মানে চিনাকিয়ে, সকলোৱে ভালে পায় আহিলে আমাৰ ঘৰত সকলোৱে খাই ব্লগ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এইপিনে আমাৰ চেঙৈ বটি আছে চাওক আপোনালোকে, এইপিনেৰে ধুনীয়াকৈ সানি আছে, তলেদি ওলাই আছে পুৰা কচা কচা হৈ ধুনীয়াকৈ। আৰু এইবিলাক আমি ৰ'দত মেলি দিম, দি কেনে ঈদৰ দিনা আৰু খালে হ'ল না কি। এইপিনে বৌ আছে লাৰু কৰি, আজি ধুনীয়াকৈ দেখুৱাই দিছোঁ। প্ৰথমতে এনেকুৱাকৈ লাৰু কৰি ল'ব লাগিব। এই বস্তুটো কেনেকুৱাকৈ বনায় বহুতে নাজানে। প্ৰথমতে লাৰু কৰি ল'ব লাগিব, তাৰপিছত লাৰু কৰি এইপিনেৰে সোমাই এই ৰুটি বেলাডেলেদি পুৰা সানি থাকক। সানি কিনে ইয়াতে ধুনীয়াকৈ কচা কচা হৈ ওলাব। এইপিনে এটা মানুহ লাগিব গাড়ীখন চলোৱা, মানে গাড়ী চলাই আছে আৰু গাড়ী চলাই আছে। তাৰপিছত কণ্ডাক্টাৰে মেলি দি আছে পইচা মাখান। এইপিনে সানি আছে, লাৰু কৰাই লাৰু কৰি আছে, ভিডিঅ' কৰাই ভিডিঅ' কৰি আছোঁ আৰু না কি গাইজ। এনেকুৱাকৈ ধুনীয়াকৈ ইয়াতে মেলি দিলে হ'ল আৰু এনেকুৱাকৈ এইবিলাক শুকোৱাৰ পিছত আৰু ধুনীয়াকৈ চেঙৈ বনি যাব আৰু নহয় গাইজ। আজি মই ঘৰত থকা গম পাই কিনে চেঙে বটিলে। এতিয়া গাড়ীখন মই চলালো গাইজ, গাড়ী চলাৰে কথা না কি বৌ। সকলোৱে ঈদ খাব আহিব আমাৰ তাত, চেঙৈ খাব পাৰিব, সকলোৱে আহিব। আৰু ঈদ বুলিলে আমাৰ পুৰা এক মাহৰ লগি পুৰা যা যোগাৰ চলিয়ে থাকে। পাপৰ বনাব লাগিল, চেঙে বনাব লাগিল, তাৰপিছত আৰু কত কি থাকে ভাতৰ কিবা কিবি সেনেকুৱাকৈ বনাই তুৰতুৰে বনাব লাগিল, তাৰপিছত নিমকি আৰু লাষ্টত এটা ধুনীয়াকৈ পৰঠা হ'ব গধূলি খাৱাকে, হয় না বৌ। হাঁহি আৰু তামচাৰ মাজতে আমাৰ এইটো মাহ পুৰা গুচি যায় ৰজা ৰাখি কিনে দিনৰ দিনটো কষ্ট কৰি বনাই আছো গাইজ চেঙৈ। আৰু তাতে আৰু মানুহবিলাক আহিব ঈদ খাব। আমি হাঁহি হাঁহিয়ে মানে মানুহ যদি মানে নামাজ পঢ়ে ৰোজা ৰাখি কিনে আমি চেঙৈ বটি আছো। চেঙৈটো বটিব লাগিব। এইপিনে ছাগলীও খাই আছে আমাৰ নহয় তো ৰজা কেইটা ৰাখিলা বৌৱে পুৰা কোনে 10টা আমাৰ বৌয়ে পুৰা ৰাখি আছে, কিন্তু একমাহ ৰজা ৰাখি আছে। সেইকাৰণে দেখিছানে খিনে গৈছে। এইপিনে এটাৰ গাঁৱত ধৰিছে ৰজা ৰখাৰ কোবত হয় না। হয় চলি তই কি তাৰমানে কাম চাম নকৰা না কি? তোৰ বেয়া হলি খাৱাকে চেঙে গেলা বেয়া হয় না ডাল দুডাল এনেকে পৰি যায় গেলে খাবা দেং। হয় পচি খাইয়ে পচি খাই বটিয়ে আছো। এতিয়া বৰ্তমান 2টা বাজি গ'ল আৰু এতিয়ালৈকে আমাৰ বটাই হোৱা নাই। আৰু 10 কেজি মান লৈ আহিবা দিছো ৰ, আপোনালোকক দেখুৱাই দিছো ৰ ময়দাটো কেনেকুৱাকে মাৰে বৌয়ে মাৰি আছে। এইপিনে বৌ দেখুৱাই দিছোন কিনকে মাৰা কি মাৰি আছে বৌয়ে চাওক। ময়দাটো কিনকে মাৰি আটা যেনেকুৱাকৈ মাৰে আপোনালোকে অলপ ডাঠ কৰি মাৰিব লাগিব চাগে ন। বৌ হয় দেইলা বুলি কি আকৌ ইমান কাম কৰে বৌয়ে, পুৰা চেঙিখিনি বটি আছে। গোটেইখিনি কষ্ট কৰি দিলা, ডাঙৰ বৌয়ে ইমান কাম কৰিব পৰা নাই, আমাৰ সৰু বৌয়ে ইমান কাম কৰি আছে। খুৰীৰ মুখখন শুকালা কেনেকে হয় ফাটেৰ বোলে দেইলা বুলি বোলে মস্ত খং উঠে। কাৰ ফাটে আৰু ৰইলে বোলে সৰুবিলাক থাকি কয় সান্দাটো তোৰ নাম ফাটে ভাতৰ মানুহ মাতে কলি বোলে লালা হওক কৈ দে মা খং উঠে বোলে। বৰ খং উঠে না দেইলা বুলি কলি। সেই কি কিবা ৰহিলে কিবা তৰ্ক উঠি গেলি বোলে কয় সান্দা তোৰ নাম ফাটে ভাতৰ মানুহ মাতে, মই বোলে ভাতৰ মানুহ মাতো নাই সেনেকে কয় বোলে। হাঁহি আৰু জমনিৰ মাজেদি আজি 20 কেজি মান বটব পাইছি। শিল্পা চেত্ৰী আমাৰ মৰমৰ নানী আহিছে। চেঙা বটিলে না আপোনালোকে? আমাৰ আগৰ দিনাই বটি লৈছো বাপা। দেখছা ইহঁত ধনী মানুহ সেইকাৰণে বটি আছে। ধনী মানুহে আগে বটে যিয়ে নহওক চেঙে বটিলো, চেঙে বটি আছো এতিয়ালৈকে হোৱাই নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈ সামৰণি মাৰিছো। বাই বাই গাইজ।